সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। হয়, নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো কি? ডক্টৰ মনীষা চাক্যা। মনীষা, আপুনি ক'ৰ পৰা আহিছে? মই দিল্লীৰ পৰা আহিছোঁ। কি কাম কৰে আপুনি? মই হস্পিটেলত চাকৰি কৰোঁ। কি পোষ্টত কৰে আপুনি? হয়, মই ডেলিভাৰী পোষ্টত আছোঁ। ৱাৰ্ড নাৰ্ছ হয় আপুনি? হয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? হয়, মই সকলো দেৱ দেৱীৰ পূজা কৰিছিলোঁ আৰু লক্ষ্মী মাৰ মই ব্ৰত ৰাখিছিলোঁ। প্ৰায় ৬-৭ বছৰ ব্ৰত ৰাখিছোঁ মই তেওঁৰ, আৰু মই বালাজীলৈও গৈছিলোঁ। হয়, আপুনি যিবোৰ পূজা কৰিছিলে সেই পূজা কৰাৰ বাবে আপুনি কিবা বিশেষ লাভ পাইছিলনে? নাই, মই একো লাভ পোৱা নাছিলোঁ। এই পূজা কিয় কৰিছিলে আপুনি? হয়, মই এইটোৱে ভাবিছিলোঁ যে এওঁলোকেই ভগৱান হয় আৰু আমি এওঁলোকৰে ভক্তি কৰিব লাগে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া গম পালোঁ পূৰ্ণ পৰমাত্মা কোন হয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে? হয়, মই এদিন টিভি চাই আছিলোঁ। তেতিয়া মই টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চালোঁ। যেতিয়া মই সেই সৎসংগ শুনিলোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক আৰু সকলো দেৱ দেৱীৰ কথাবোৰ ক'লে। গতিকে তেওঁৰ দ্বাৰা টিভিৰ দ্বাৰা মই বৰৱালা আশ্ৰমলৈ গ'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয়, মই লৈছিলোঁ 2013 চনৰ 20 ছেপ্টেম্বৰত। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি আগতেও পূজা ইত্যাদি কৰি আছিলে। গতিকে আপুনি সন্ত ৰামপালদেৱ মহাৰাজে দিয়া ভক্তি সাধনৰ পৰা কিবা লাভ পালেনে? হয়, মই লাভ পাইছোঁ। মোৰ সৰুৰ পৰাই উশাহৰ বেমাৰ আছিল আৰু সেই বেমাৰৰ বাবে মই বহুত কষ্টত আছিলোঁ। কিন্তু মই যি দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ তেওঁলোকৰ পৰা মই একো লাভ নাপালোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত মোৰ সকলো বেমাৰ ঠিক হৈ গৈছিল। আপোনাৰ উশাহৰ বেমাৰৰ চিকিৎসা আগতে ক'ৰবাত কৰাইছিলেনে? হয়, মই বালাজীলৈও গৈছিলোঁ। বহুত ডক্তৰকো দেখুৱালোঁ, কিন্তু মোৰ বেমাৰটো ভাল হোৱা নাছিল। আপুনি নিজেও এগৰাকী নাৰ্ছ, গতিকে আপুনি মানেনে যে বিজ্ঞানৰ ওচৰত সকলোবোৰ বেমাৰৰে চিকিৎসা আছে? হয়, নহয়। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত তেওঁৰ অনুগামীসকলে এইটো দাবী কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেঞ্চাৰৰ দৰে বেমাৰো ঠিক হৈ যায়। যেনেদৰে আপুনি ক'লে যে আপোনাৰ যি উশাহৰ বেমাৰ আছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে ঠিক হৈ গ'ল। ইয়াৰ কাৰণ কি? হয়, মই ইয়াৰ পিছত এইটোৱে মানো যে এই পৃথিৱীত পূৰ্ণ পৰমাত্মা কেৱল সন্ত ৰামপালদেৱ মহাৰাজেই আছে আৰু তেওঁৰ শৰণলৈ গ'লে সকলোবোৰ বেমাৰ দূৰ হৈ যায়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি কি লাভ পালে? হয়, মোৰ ঘৰত যি মোৰ মা আছে তেওঁৰ ভূত প্ৰেতৰ সমস্যা আছিলে আৰু তেওঁ মানসিক ৰোগত আক্ৰান্ত আছিল। তেওঁৰ বহুত বেমাৰ হৈছিল আৰু আমি বহুত মন্দিৰতো দেখুৱাইছিলোঁ। যেনে কালীমাৰ মন্দিৰলৈ লৈ গৈছিলোঁ, বালাজীলৈও লৈ গৈছিলোঁ। আমাৰ মায়ে সকলো দেৱ দেৱীৰ ব্ৰতো ৰাখিছিলে আৰু তেওঁ পূজা পাঠ কৰাত বহুত ইচ্ছুক আছিলে, শ্ৰদ্ধা কৰিছিলে, কিন্তু তেওঁ কোনো ফালৰ পৰা একো লাভ পোৱা নাছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত তেওঁ একেবাৰে সুস্থ হৈছে। আৰু কি লাভ পালে? হয়, আমাৰ ঘৰত আগতে বহুত হাই কাজিয়া হৈছিলে। আমি বহুত চিন্তাত আছিলোঁ। ইজনে আনজনক চকু পাৰি দেখিব নোৱাৰিছিল। কিন্তু যেতিয়া আমি মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, আমাৰ ঘৰত কোনো প্ৰকাৰৰে কোনো ধৰণৰ হাই কাজিয়া হোৱা নাই। সকলো বহুত সুখী সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আৰু কিবা লাভ? হয়, মই আপোনালোকক মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ লাভৰ কথা ক'ম যে মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে মোক সতলোকলৈ লৈ গৈছিলে। পৰমাত্মাই যেতিয়া ৰাতিপুৱা মোক সতলোকলৈ নিব বিচাৰিছিলে তেতিয়া পৰমাত্মাই মোক ক'লে যে পুত্ৰী ব'লা সতলোকলৈ। মই ক'লোঁ যে গুৰুদেৱ আমি সতলোকলৈনো ক'ত যাব পাৰিম? তেতিয়া গুৰুদেৱে ক'লে ব'লা মই তোমাক লৈ যাম। পৰমাত্মা আহিল আৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে মোক হাতৰ তলুৱাত বহুৱাই সতলোকলৈ লৈ গ'ল। যেতিয়া মই সতলোকলৈ গ'লোঁ তেতিয়া মই দেখিলোঁ যে কবীৰ দেৱ পূৰ্ণ পৰমাত্মা বিৰাজমান হৈ আছে আৰু তাতে বহুত সংঘ আত্মা আছিলে যিসকলে বহুত ভক্তি কৰি আছিলে। আৰু পৰমাত্মাই ক'লে পুত্ৰী চোৱা, এয়া আমাৰ সতলোক, সেয়া নৰক লোক হয় আৰু এয়া স্বৰ্গলোক। চোৱা পুত্ৰী, এয়া সতলোক হয়, তুমি ভক্তি কৰিব লাগিব। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ, মই সুধিলোঁ যে গুৰুদেৱ এয়াই আমাৰ সতলোক নেকি? পৰমাত্মাই ক'লে হয় পুত্ৰী। পৰমাত্মাই মোক সতলোক দেখুৱালে।
এফালে দেখিলোঁ গাখীৰৰ নৈ বৈ আছে। মই গুৰুদেৱক সুধিলোঁ, গুৰুদেৱ এয়া কি? তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, পুত্ৰী এয়া গাখীৰৰ নৈ। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক সুধিলোঁ যে মই এয়া খাব পাৰিম? তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, হয় খোৱা। যেতিয়া মই সেই গাখীৰ পান কৰিছিলোঁ, মই সেই গাখীৰ ইমান পান কৰিছিলোঁ, কিন্তু পান কৰাৰ পিছতো মোৰ পেট ভৰা নাছিল। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজে মোক আগলৈ লৈ গ'ল। তাৰ পিছত মই তাত দেখিলোঁ যে বহুত পাহাৰ আছে আৰু সেইবোৰ বহুত ধুনীয়া হয়, তাত উজ্জ্বলতা আছিল। আৰু আমাৰ যিজন কবীৰ চাহেব দেৱ হয়, তেওঁ ইমান জিলিকি আছিলে। তেতিয়া মই কবীৰ চাহেব পৰমাত্মাৰ ওচৰলৈ গ'লোঁ, তেওঁক মই দণ্ডৱত প্ৰণামো কৰিলোঁ। আৰু কবীৰ চাহেব দেৱে যেতিয়া মোক আশীৰ্বাদ দিলে, তেতিয়া কি হ'ল, মোৰ ইমান ভাল অনুভৱ হ'ল। তেতিয়া মোৰ মনটো এনেকুৱা লাগিছিল যেন মই তললৈ নাহোঁ। আৰু তাৰ পাছত যেতিয়া আমি আগলৈ গ'লোঁ, তেতিয়া দেখিলোঁ স্বামী ৰামানন্দ গুৰুদেৱক। আমাৰ দাদু চাহেবো আছিলে আৰু মই তেওঁৰো ওচৰলৈ গৈছিলোঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোক ক'লে, পুত্ৰী আজি তোমাৰ ৰমেইনী আছে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে মোৰ তাত ৰমেইনী কৰিলে আৰু তাত শংখ আত্মাবোৰো আছিল আৰু পূৰ্ণ পৰমাত্মা কবীৰ চাহেব দেৱো আছিল। আৰু যি পৰমাত্মাই মোক আশীৰ্বাদ দিছিলে, সন্ত ৰামপালদেৱ মহাৰাজো আছিলে, তেওঁ মোক আশীৰ্বাদ দিছিলে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে মোক ক'লে, তুমি এতিয়া তললৈ ব'লা। মই ক'লোঁ যে গুৰুদেৱ মই এতিয়া তললৈ নাযাওঁ। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰী তুমি তললৈ যাব লাগিব আৰু যিমানবোৰ আত্মা আছে তেওঁলোকক জ্ঞান বুজাব লাগিব আৰু এইটো ক'ব লাগিব যে এই পৃথিৱীত কেৱল এজনেই পূৰ্ণ পৰমাত্মা আছে আৰু সেইজন সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া মই ক'লোঁ যে গুৰুদেৱ, সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ যে মই তললৈ নাযাওঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে পুত্ৰী তুমি যাব লাগিব আৰু যিমানবোৰ আত্মা আছে সকলোকে বুজাব লাগিব যে এই পৃথিৱীত এজনেই পূৰ্ণ পৰমাত্মা আছে আৰু তেওঁ পৰমাত্মা কবীৰ দেৱ হয়। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক মানা কৰি আছিলোঁ যে মই তললৈ নাযাওঁ। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰী তুমি যাবই লাগিব আৰু তললৈ গৈ তুমি সকলোৰে সেৱা কৰিব লাগিব আৰু ক'ব লাগিব। আপুনি এনেকুৱা এটা লোকৰ কথা কৈছে যাক মানুহে সাধাৰণতে সপোনৰ নগৰ বুলি ভাবে, য'ত কোনো দুখ নাই, য'ত কোনো কষ্ট নাই, সুখেই সুখ থাকে। গতিকে তেওঁলোকক আপুনি এই বিষয়ে কি ক'ব বিচাৰিব, যিসকলে সম্পূৰ্ণ শ্ৰদ্ধাৰে ভগৱানক পূজা কৰে কিন্তু তেওঁলোকে এনেকুৱা কিবা অমৰ লোকো আছে বুলি নামানে? যে মই তেওঁলোকক এইটো ক'ব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। তেওঁ যি বেদ খুলি কোৰাণ, বাইবেল, কোৰাণ শ্বৰীফত যিবোৰ প্ৰমাণ দেখুৱাইছে তাক এবাৰ চাওক। আৰু তাৰ প্ৰমাণ পৰমাত্মাই কৈছে যে আপোনালোকে নিজেই সেই প্ৰমাণ খুলি চাওক যে কি লিখা আছে। আৰু সকলো গ্ৰন্থত পৰমাত্মাই চিধাচিধিকৈ কৈ দিছে যে পৃথিৱীত কেৱল এজনেই পূৰ্ণ পৰমাত্মা আছে। চাওক, আপুনি যেনেকৈ সৎ লোকলৈ যোৱাৰ এটা সুযোগ পালে, তেন্তে কি যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব তেওঁলোকো সৎ লোকলৈ যাব পাৰিব? হয়, নিশ্চয় তেওঁলোকো যাব পাৰে। ইয়াৰ বাবে কি কৰিব লাগিব? হয়, তেওঁলোকে পৰমাত্মাৰ শৰণলৈ আহিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব লাগিব আৰু তেওঁৰ ভক্তি কৰিব লাগিব। তেতিয়াহে তেওঁলোকে সৎলোক যাব পাৰিব। চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলৰ যি লাভ হয় তাৰ বাবে বহুত মানুহ প্ৰভাৱিত নিশ্চয় হৈছে, কিন্তু লগতে তেওঁলোকৰ এইটোও প্ৰশ্ন আছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেনেকৈ জড়িত হ'ব, কাৰণ আজি তেওঁ জেলত আছে। গতিকে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ বাবে কি ব্যৱস্থা কৰা হৈছে? বহুত চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু তাত নাম্বাৰো দিয়া থাকে, তাত গৈ আপুনি নাম দীক্ষা ল'ব পাৰিব। হয়, ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ইমানতেই সেই ব্যক্তিজন আহে যাৰ এটাই পুত্ৰ আছিলে আৰু সিও কিছু বছৰ আগতে মৃত্যুপ্ৰাপ্ত কৰিছিলে। গতিকে সকলো সান্তনা দিয়াসকলে ক'লে যে শুনা ভাই, ইয়াততো মৃত্যু নাজানো কেতিয়া কাৰ হৈ যায়, কাৰ লগত কি ঘটনা ঘটে, ইয়াততো সকলোৰে লগত হয়, কেইজন হওক চোৱা। ইয়াৰ এটাই পুত্ৰ আছিলে আৰু তাৰেই মৃত্যু হ'ল। এতিয়া সিও ধৈৰ্য ধৰিছে, গতিকে তুমিও ধৰা, অলপ ৰুটি খোৱা। তেতিয়া তাৰ মনত ধৈৰ্য আহিল। তেতিয়া সি সুখ অনুভৱ কৰিলে যে সি ভগৱান, ইয়াৰতো এটাই পুত্ৰ আছিলে, সিও মৰিল আৰু মোৰতো দুটা আছেই। তাৰে কিছু সময়ৰ পাছত সি সাহস পালে
আৰু অকণমান ৰুটি খালে কিনো সুখ পালে ইয়াকেই সুখ বুলি মানি আছো। परमात्मा कहते हैं झूठे सुख को सुख है ये मान रहा मनबोध। এজন ভগতে কৈ আছিলে যে মোৰ কন্যা জন্ম হল, সেই কন্যাজনীৰ মল দুৱাৰ নাছিলে, দুখৰ পাহাৰ ভাগিল। মেডিকেললৈ যেতিয়া নিলে, যিটো ৱাৰ্ডত মোৰ ছোৱালীজনীক এডমিট কৰাইছিলো তাতে এনেকুৱা আৰু 4-5টা কেছ আছিলে। তেতিয়া মোৰ অলপ শান্তি হ'ল যে যি নহওক মোৰ দৰে আৰু আছে, কিনো শান্তি পালা, তাতে গৈ সমস্যা সমাধান পালা নেকি? এনেকৈ ভাবিলে যে ইহঁতো দুখত আছে যেতিয়া কোনো কথা নাই, ইয়াক সুখ বুলি ধৰি আছো আমি। গতিকে ইয়াক পৰমাত্মাই কয়, ये संसार समझदा नाही कहंदा श्याम दोपहरे नु और गरीबदास ये वक्त जात रोग इस पैरे नु। এই সময়ত মনত পেলাই পেলাই কান্দিবা যেতিয়া মনুষ্য জীৱন হাতৰ পৰা যাব। এতিয়া সুখৰ কথা নাজানাই ভগৱান কবি চাহেবে সুখ দিব, আৰু তেওঁ সুখ কেনেকৈ দিয়ে? এবাৰ আপুনি এই পৰমাত্মাৰ শৰণলৈ আহক, সঁচা মনেৰে, সঁচা অন্তৰেৰে আৰু সঁচা শ্ৰদ্ধাৰে মৰ্যাদাত থাকি কিছুদিন ভক্তি কৰি চোৱা, আপোনাৰ মুখৰ থু শুকাই যাব। ইমানেই সুখৰ কথা কবা আনক, সন্মুখৰ জনে ভাবিব যে আপুনি এই সকলো মিছা কৈ আছে, কিন্তু আপুনি সঁচাই কৈ আছে সকলো। সন্মুখৰ জনে ভাবিব যে ই পাগল হয়, মিছা কৈ আছে সকলো। কিন্তু এতিয়া আপুনি সেই সুসাগৰ পালে, সেই পৰম পিতাক পালে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষৰ কথা কৈছে। পুৰুষ মানে প্ৰভু স্বামী। এজন ক্ষৰ পুৰুষী 21 ব্ৰহ্মাণ্ডৰ স্বামী। এই কাল যি কালৰ লোকত আমি বাস কৰি আছো, এই ব্ৰহ্মাণ্ডত এনেকৈ 21খন ব্ৰহ্মাণ্ড আছে, ইমানেই প্ৰভু আছে, ইমান মালিক আছে। এজন ক্ষৰ পুৰুষ যি 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। 15 নম্বৰ অধ্যায়ত আকৌ 16 নম্বৰ শ্লোকত দুজন পুৰুষৰ কথা কৈছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। 17 নম্বৰ শ্লোকত কৈছে যে বাস্তৱত যিজন শ্ৰেষ্ঠ ভগৱান প্ৰভু, তেওঁতো এই দুজনতকৈ কোনো বেলেগ। কোৱা হয়, উত্তম পুৰুষ তু অন্য परमात्मा इति उदारत ये लोक चरण आविष्य विवर्ती अवैश्वर। যি উত্তম পুৰুষ আছে, পুৰুষোত্তম সত্য ভগৱান, এই দুজনতকৈ বেলেগ, আৰু বাস্তৱত তেওঁ পৰমাত্মা বোলে। তেওঁ বাস্তৱত পৰমাত্মা হয়, তেওঁ শ্ৰেষ্ঠ আত্মা। পৰমাত্মাৰ পৰিভাষা কি, ডেফিনেশ্যনটো কি? পৰমাত্মা, পৰমাত্মাৰ অৰ্থ শ্ৰেষ্ঠ আত্মা। পৰম মানে শ্ৰেষ্ঠ, আৰু শ্ৰেষ্ঠ আত্মাই এইবোৰ কাম কৰিব। কাৰোবাৰ ভৰি কাটি গৈছে, কাৰোবাৰ চকু বেয়া হৈছে, কোনোবা অন্ধ, কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ পুত্ৰ কাৰোবাৰ পুত্ৰী ঢুকাল, সমগ্ৰ কুল নাশ হ'ল, কেতিয়া প্ৰলয় আহে কোনেও নাজানে। গতিকে এয়া পৰমাত্মাৰ স্থান নহয়, এয়া পৰমাত্মাৰ লোক নহয় য'ত আমি আছো। পৰমাত্মাৰ পৰিভাষা হ'ল শ্ৰেষ্ঠ আত্মা, আৰু শ্ৰেষ্ঠ আত্মা তেওঁ যিয়ে কেৱল সুখ দিয়ে, দুখ নিদিয়ে। যেনে আমৰ গছবোৰ ছাঁ দিয়ে আৰু মিঠা ফলো দিয়ে, এই প্ৰকাৰে সমৰ্থবান পৰমাত্মা কবিৰ ভগৱান। আৰু ইয়াৰ শৰণলৈ অহাৰ পিছত আপোনাৰ ওপৰত কিমান দয়া হ'ব আপুনি ভাবিবও নোৱাৰি। এনেকুৱা সুখ আপোনালোকে পাব, যেনে ভকতসকলৰ অভিজ্ঞতা আপোনালোকে শুনে। কালি আপোনালোকে শুনিছিলে এজন ভকত বৰ সৰল আছিল তেওঁ, আৰু তেওঁ কৈছিলে যে মোক কোনোবা ইয়াৰে ভকত এজনে মোক ক'লে যে এনেকৈ দেৱী দেৱতাৰ পূজা কৰিব নালাগে, এজন ভগৱানৰ ভক্তি কৰা। তেতিয়া মই গালি দিলো, বহুত বেয়াকৈ ক'লো যে আমাক পূজা কৰিবলৈ বাধা দিছা। আকৌ দাতাই দয়া কৰিলে, কিতাপ পঢ়িলো, তাৰপিছত মই ইয়ালৈ আহিলো। ইয়াৰ পৰা আকৌ গ'লো, মই মোবাইল বন্ধকত থৈ আহিলো 1000 টকাত, আৰু দাতাই 1000 টকা দিলে সিটো ঘূৰাই আনিবলৈ যে লোৱা। পৰমাত্মাই কয়, चारों युगों में देख ले हमने किसका रखा मार, द्रौप सुता को दिन ने लीर जाके अंत बढ़ाए चीर। গতিকে এয়া এটা পৰমাত্মা এইবোৰ কথাত প্ৰসন্ন হয় যে মোৰ ওচৰলৈ আহিবৰ বাবে ই ইমান কষ্ট কৰিলে। পইচা নাই তথাপিও কষ্ট কৰি আহিছে। কোৱা হয় নুক্তি, সেয়া পৰীক্ষা আছিল তেওঁৰ। নুক্তি ওপৰ জাগাৰে কৰোड़ कर्म जल जा तुम्हारे। আকৌ চাকি জ্বলাবলৈ পইচা নাথাকিলে ভগৱানে নিজে যায় 1 কিলো ঘি দিবলৈ, কয় ঘৰৰ মানুহে দিছে। আমি আগতে শুনিছিলো নৰসিৰ ভাত কৰি দিলে, নৰসিৰ খুন্দি দি দিলে। ইয়াত সদায় দি আছে সত্যলোক আশ্ৰম বৰবালাত।
নাম প্ৰাপ্ত প্ৰাণীবোৰক সি কবি ভগৱানে গতিকে পুণ্যাত্মাসকল পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিছে আৰু আপোনালোক বাস্তৱত এক ভাগ্যৱান প্ৰাণী যিয়ে এনেকুৱা সময়ত মানৱ শৰীৰ পাইছে যিটো সময়ত পৰমাত্মাই নিজৰ সেই গুপ্তধন খুলি দিছে যিটো আজিলৈকে কালৰ পৰা বচুৱাই লুকুৱাই বিভিন্ন চেষ্টাৰে ইয়ালৈকে আনিলে এতিয়া পুণ্যাত্মাসকল আপোনালোকে দেখিছে ভগতসকল কিমান সৰল দাস প্ৰফুল্লিত হৈ যায় যে এই দাসৰ দ্বাৰা দিয়া জ্ঞানেৰে পৰমাত্মাৰ সন্তান ৰঙীন হৈ পৰিছে এতিয়া ইহঁতক ব্ৰহ্মা বিষ্ণু মহেশ্বৰীয় জ্ঞানত পৰাজিত কৰিব নোৱাৰে সিহঁত হাৰি যাব এতিয়া সেই অমূল্য জ্ঞান প্ৰাপ্ত কৰিছে এতিয়া পুণ্যাত্মাসকল सतगुरु आए दया करी ऐसे दीन दयाल बंदी छोड़ वृत्तास कहा जठर अग्नि प्रतपाल सतगुरु आए दया करी পৰমাত্মাই স্বয়ং এই সদ্গুৰু হৈ আহে আপোনালোকক দাসে বহুবাৰ সদগ্ৰন্থৰে বেদেৰে প্ৰমাণিত কৰিছে যে সেই পৰমাত্মাই কেনেকুৱা লীলা কৰে তেওঁ ক'ত থাকে কোন হয় কেনেকুৱা হয় কেনেকৈ পোৱা যায় আৰু সেই প্ৰমাণ ক'ত আছে গতিকে আপোনালোকে সেই পৰমাত্মাক চিনি পাবলৈ বহুত প্ৰমাণ একত্ৰিত কৰিবলগীয়া হ'ল যাতে পৰমাত্মাৰ সন্তানে নিজৰ মালিকক চিনি পাওক সদগ্ৰন্থৰ পৰা প্ৰমাণ দিলো যিবোৰ সদগ্ৰন্থক আমি আজিলৈকে হৃদয়াৰ্য বুলি মানি আহিছো সত্যবিদ্যাৰ কিতাপ বুলি মানো বেদৰ পৰা গীতাৰ পৰা পুৰাণৰ পৰা কোৰাণ বাইবেল গুৰু গ্ৰন্থ চাহেবৰ পৰা আৰু লগতে সেই সাক্ষীবোৰৰ মহাপুৰুষসকলৰ সৈতে মুখামুখি কৰালো যাক পৰমাত্মাই স্বয়ং আহি লগ কৰিছিল যেনেকুৱা তেওঁ লীলা কৰে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ নম্বৰ 26 আৰু 27 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1 2 3 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 মন্ত্ৰ 2 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 96 16 পৰা 20লৈকে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 মন্ত্ৰ 3 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8 আৰু 9 আৰু বহুত প্ৰমাণ প্ৰত্যেক বেদতে তাত লিখা আছে যে পৰমাত্মা ওপৰৰ লোকত এজন ৰজাৰ সমান এখন সিংহাসনত বিৰাজমান আৰু তাৰ পৰা ইয়ালৈ আহে কালৰ লোকলৈ অজ্ঞানতাক আঁতৰাবলৈ কাৰণ কাল ভগৱানে প্ৰত্যেক প্ৰাণীৰ মনৰ পৰা পৰমাত্মাক পাহৰাই দিছে আৰু নিজকে নিজে প্ৰভু বুলি সিদ্ধ কৰি দিছে আৰু সকলোৰে ভিতৰত অজ্ঞানতা ভৰাই দিলে এতিয়া সকলোৱে মৃত্যু আৰু জীৱনক অন্তিম বুলি মানি ল'লে কোনোবা মৰিছে যদি মৰিছে কোনো কথা নাই আমি ঠিকেই আছো গতিকে পৰমাত্মাই কয় যে আপোনালোক কেতিয়ালৈ বাচিব আমি এইবোৰ কথা ভাবিবলৈ বন্ধ কৰি দিছো গতিকে তেওঁ স্বয়ং আহি এই জ্ঞান দিয়ে সদগ্ৰন্থই প্ৰমাণিত কৰে কয় যে সেই পৰমাত্মা তাৰ পৰা গতি কৰি আহে মানে খোজকাঢ়ি আহে ভাল আত্মাবোৰক লগ কৰে আৰু তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাই নিজৰ সাক্ষী বনায় গতিকে আপোনালোকৰ অজ্ঞানতা আঁতৰাবলৈ আপোনালোকৰ পিতাক চিনি পাবলৈ যাতে তেওঁক আপোনালোকে চিনি পায় সকলো সদগ্ৰন্থৰ জ্ঞান পৰমাত্মাই দাসক দিছে তাৰপিছত সেই মহাপুৰুষসকলৰ অনুভৱ মহাপুৰুষৰ বাণী যাক ভগৱানে পালে তেওঁলোকে ভগৱানক কেনেকৈ অনুভৱ কৰিলে কেনেকুৱা বুলি ক'লে কেনেকৈ তালৈ গ'ল কি প্ৰকাৰে সেই পৰমেশ্বৰে তেওঁলোকক আকৌ এৰিলে সকলো লোক দেখাই সেয়া আপোনালোকক দেখুৱালো এতিয়া আমি আমাৰ পৰমাত্মাক চিনি পাবলৈ যোগ্য হৈছো
প্ৰথমে শিক্ষিত কৰিলে আপোনালোকক। আগতে শিক্ষা নাছিলে আৰু এই শিক্ষাৰো একেবাৰে আৱশ্যকতা নাছিল আমাৰ। ই অসাধুহে বনায়, অহংকাৰী বনায়। এজন সৰু সুৰা অধিকাৰী হয়, কোনোবা IPS হয়, কোনোবা IAS হয়, বা কোনোবা MLA MP হয়, মন্ত্ৰী হয়, প্ৰধানমন্ত্ৰী হয়, অথবা ডক্তৰ ইঞ্জিনিয়াৰ হয়। সিহঁতৰ ইমান অহংকাৰ হৈ যায়, ইমান দম্ভ হৈ যায়, আৰু যদি 1 মিনিটতে মৃত্যু হৈ যায় তেন্তে গাধ হৈ ঘূৰিব, কুমাৰে পিঠিত বোজা দিব। কি লাভ এই জীৱনৰ? গতিকে এই তত্ত্বজ্ঞানেৰে আমাৰ বুদ্ধি ছেট হ'ব, আমি নিজকে নিজে বুজি পাম আৰু আমাৰ দক্ষতাৰ বিষয়ে আমি জানিম। তেতিয়া আমি সেয়েহে এই শিক্ষাই বহুত বেয়া কৰিলে। কিন্তু পৰমাত্মাই জানিছিল যে এবাৰ ইহঁতক বেয়া কৰিবই লাগিব। কেনেকৈ কৰিব? আপোনালোকে দেখে কেনেকৈ পোছাক পিন্ধে ভাৰতত, আৰু আগতে কেনেকৈ পিন্ধিছিলে। অযথা কোনো অৰ্থ নোহোৱাকৈ কাৰ্টুন হৈ ছোৱালীবোৰ ঘূৰে, কাৰ্টুন হৈ ল'ৰাবোৰো ঘূৰে। ইয়াকেই কি বিকাশ বুলি কয়? কিন্তু মালিকে জানিছিল আৰু প্ৰথমে শিক্ষিত কৰাম। শিক্ষিত কৰাই তাৰ পিছতে ইনষ্ট্ৰুমেণ্ট উপকৰণ বনাই দিলে। ইলেক্ট্ৰনিক মিডিয়া বনালে, CD DVD বনালে, মোবাইল বনাই দিলে, ইণ্টাৰনেট বনাই দিলে, আৰু এই TV চেনেল বনাই দিলে, যাতে মোৰ সন্তানে স্বয়ং চাব পাৰে নিজ চকুৰে সেই সদগ্ৰন্থবোৰক যে ভগৱান কেনেকুৱা, ক'ত থাকে ভগৱান, কি কৰে ভগৱানে, আৰু ক'ত আছে তাৰ প্ৰমাণ। সেইবাবে পৰমাত্মাই এই উপকৰণ আপোনালোকক দি দয়া কৰিছে। আপোনালোকে নাজানে আপোনালোকৰ বাবে কিমান সুবিধা কৰি থৈছে পৰমাত্মাই। কেতিয়াবাৰ পৰা বিচাৰি আছে আপোনালোকক, কিন্তু আপোনালোকে ভাং খাই পৰি আছে এই কালৰ লোকত। কবিৰ চাহেবে কয়, गोता मारो स्वर्ग में और जा बैठू पाताल, और गरीब दास ढूंढता फिरूं अपने हीरे मोतीलाल। এতিয়া চাওক পৰমাত্মাৰ বিষয়ে ভগৱদেৱজনে কি কৈ আছিলে নিজৰ অভিজ্ঞতাৰে, যে কেনেকৈ মই পৰমাত্মাক পালো, এই মাৰ্গ পালো। হঠাৎ টিভিত দেখিলে ना गुजरात में और कौन बता का एक एक आदमी ने और कैसे समझ पावे। এতিয়া ধৰক মই কাৰোবাক কিবা বুজাওঁ, তেতিয়া বহুত বাদ বিবাদ কৰিব মোৰ লগত। আৰু যদি উঠি গৈ টিভিৰ সন্মুখত বহে, ঠিক আছে, টিভিৰ সন্মুখত বহা যি ঘণ্টা 1.5 ঘণ্টা হতংগ চলিব, তেতিয়া তেওঁৰ লগত বাৰ্তাটো মই কৰিব নোৱাৰো, না বিবাদ কৰিব পাৰিম। ব্যৱসায়টো তেওঁ শুনিবই লাগিব, লাগিলে গালি পাৰিয়ে শুনক, এতিয়া শুনিবই লাগিব। আৰু শুনিলে ভিতৰতো সোমাব, কাৰণ এয়া অমূল্য জ্ঞান। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই আপোনালোকৰ বাবে বহুত কৰি থৈছে। আপোনালোক বালক কালৰ লোকত বন্দী হৈ আছে। আপোনালোকে নিজৰ দুখৰ কথা নাজানে, কিন্তু পিতৃয়ে জানে। গতিকে ইয়াৰ পৰা উলিয়াবলৈ পৰমাত্মাই এই সময়টো চিলেক্ট কৰিছিল। এই সময় বাছি লৈছিল মধ্য প্ৰজন্মৰ, কলি যুগৰ। তেতিয়া পৰমাত্মাই কৈছিল যে যেতিয়া 5505 বৰ্ষ কলি যুগৰ অতিক্ৰম হ'ব, তেতিয়া মই আহিম। স্বয়ং নোহোৱাৰ বাবে দাসক পঠিয়ালে। এতিয়া প্ৰধানমন্ত্ৰীয়ে আহক, বা প্ৰধানমন্ত্ৰীয়ে নিজৰ কোনো ৰিপ্ৰেজেণ্টেটিভকে পঠাই দিছে ফুল পাৱাৰ দি, তেতিয়া প্ৰধানমন্ত্ৰী বুলিয়ে ভাবিব লাগে। তেওঁৰ বচনত শক্তি প্ৰধানমন্ত্ৰীৰ সমানেই থাকে। গতিকে এই দাসক পঠিয়াইছে পুণ্যাত্মাসকল, সকলো সদগ্ৰন্থ মুখামুখি কৰাই দিবলৈ। এই সদগ্ৰন্থবোৰক, আমাৰ হিন্দুৰ সদগ্ৰন্থবোৰক আমাৰ ধৰ্মগুৰুসকলেই বুজি নাপালে, না গীতা বেদ পুৰাণ, যি টি অযথা অৰ্থ ক'বলৈ ধৰে আৰু নিজৰ নাম থৈ লয় যে আমি বেদৰ পৰা, পুৰাণৰ পৰা আৰু শ্ৰীমদ ভাগৱত গীতাৰ পৰা আপোনাক জ্ঞান শুনাই আছো। তেওঁলোকে কখই নাজানিছিলে বেদ, গীতা আৰু পুৰাণৰ। এতিয়া তেওঁলোকৰ সন্মুখলৈ আহিল যিসকলে এই জ্ঞান শুনি থৈছে। তেওঁলোকৰতো ক্লিয়াৰ হৈ গ'ল যে তেওঁলোক ভ্ৰমিত হৈ আছিল। এনেকৈয়ে কোৰাণ শ্বৰীফ পঢ়াসকলৰ কোৰাণ শ্বৰীফৰ জ্ঞান নাছিলে। পুণ্যাত্মাসকল, আমি ভাষাটো নাজানো। কি ভাষা হয় লিল্লা লিল্লুহু, একেবাৰেই বুজি নাপাওঁ। এইটো বিচাৰ কৰিবলগীয়া কথা। কবিৰ চাহেবে দিয়া মগজু আছে এই দাসৰ। মই জানিছিলোঁ মোৰ কিমান বুদ্ধি আছিল। এতিয়া মই জানো পৰমাত্মাই দিয়া এই তেওঁ কৰাবলৈ হৈ আছে। এতিয়া যে ইলেক্ট্ৰনিক যি ছিষ্টেম বনোৱা হৈছে, টিভি, ইণ্টাৰনেট, DVD, কম্পিউটাৰ, এয়া মনুষ্যই বনাব নোৱাৰে। মোবাইলবোৰ সৰু সৰু বনাই দিছে ইয়াত।
পৰমাত্মাৰ বহুতকেইখন সৎসংগ ভৰাব পাৰি 50-100খন 2-2 ঘণ্টাৰ। গতিকে পৰমাত্মাই দয়া কৰিছে যে মোৰ সন্তানসকলে এই কালৰ লোকতো বিজি হৈ থাকিবই লাগিব, কাৰণ ইয়াততো কৰ্মই প্ৰধান। আৰু সত্যলোকত কৰ্মই প্ৰধান নহয়, তাততো কেৱল আনন্দহে আছে। সকলোবোৰ সুখ আপোনাৰ উপলব্ধ হ'ব। সেইবাবে পৰমাত্মাই এই জীৱৰ কল্যাণাৰ্থে কাম কৰিছে। যেনেকৈ পৰহি এজন ভকতে কালি নিজৰ ইণ্টাৰভিউত কৈ আছিলে নিজৰ অভিজ্ঞতা যে আমি ৰাজস্থানৰ পৰা আহোঁ, আৰু ৰাজস্থানৰ পৰা আমাৰ প্ৰায় যেতিয়া আমি ট্ৰেইনত উভতি যাওঁ সৎসংগ শুনি, হিছাৰৰ পৰা যোধপুৰলৈ যায় ট্ৰেইন, সেইখন খালী হৈ যায়, গোটেই ভকতেহে তাত প্ৰৱেশ কৰে। তেতিয়া চাব লগা হয় কোনোবাই নিত্য নিয়ম কৰি থাকে, কোনোবাই মন্ত্ৰ, কোনোবাই পৰমাত্মাৰ চৰ্চা কৰি আছে, কোনোবাই ভোজন কৰি ইয়াৰ পৰা যি প্ৰসাদ লৈ যায়। যেতিয়া চৰ্চা চলি থাকে তেতিয়া তাতে থকা আন মানুহো আহি বহে। তেওঁলোকেও জানিব বিচাৰিব, তেওঁলোকৰ ওপৰতো তাৰ প্ৰভাৱ পৰিব। এই বাণীয়ে গোটেই পৰিৱেশতে প্ৰৱেশ কৰিব। আৰু যেনেকৈ কিছুমান এনেকুৱা পাপ আছে মানুহৰ পৰমাত্মাৰ বাণী শুনিয়েই শেষ হৈ যায়, তাৰ পিছত চেতনালৈ আহে। যেনেকৈ কোনোবা এজনক সাপে খুটিয়াইছিলে, আগতে আধ্যাত্মিক ট্ৰিটমেণ্টহে কৰাইছিলে, তেতিয়া বেজ আছিলে যিয়ে জৰা ফুকা কৰিছিলে, বিষ উলিওৱাজনে এটা মন্ত্ৰ মাতিছিলে, যিজনক সাপে খুটিয়াইছে তেওঁতো অচেতন হৈ পৰি আছে। এতিয়া তেওঁ না সেই মন্ত্ৰৰ লেংগুৱেজ জানে, না তেওঁ শুনা পায়। তাৰ পিছত যিজন বেজ বিষ উলিওৱা সেই মন্ত্ৰটো বাৰ বাৰ বুৰবুৰাই মাতে, সেইকাৰণে সেই মন্ত্ৰৰ দ্বাৰা বিষ ওলাই যায় সাপৰ। তাৰ পিছত চেতনালৈ আহে। না তেওঁ শুনা পাইছিলে, না তেওঁ ভাষা জানে তেওঁ কি কৈ আছিলে, কিন্তু প্ৰভাৱিত কৰিলে। ঠিক এই প্ৰকাৰে এইটো মন্ত্ৰ হয় সেই পৰম পিতাৰ। আপোনাক সেই কাল ভগৱানে খুটি থৈছে অজগৰে। এই বিষ পৰমাত্মাৰ এই মন্ত্ৰৰ বাহিৰে একৰি উলিয়াব নোৱাৰে। গতিকে এই যি পৰমাত্মাৰ বাণী, সেয়া কালৰ বিষ উলিওৱাৰ বাবে আপোনালোক অচেতন হৈ আছে এই লেতেৰা লোকত। এয়া বাস কৰা স্থান নহয়। 1 মিনিটতে নাজানো কি প্ৰলয় আহে। এখন ৰুটিৰ বাবে গোটেই দিনটো ভ্ৰমি ফুৰে, মিছা কথা কৈ ফাঁকি দিয়ে, নাজানো কি কি অত্যাচাৰ কৰে, তাৰ পিছত পাপ ভুগিব লাগে, কুকুল হয়, মূৰত পোক লাগে। গতিকে এই যি বাণী পৰমাত্মাই যি সাধন দিছে আপোনাক, মোবাইল বৃদ্ধই হওক বা বালকেই হওক সকলোৰে আছে, ভনী জীয়ৰীৰ লগতো আছে। আগতেতো ইয়াত অযথা বস্তুবোৰহে আছিলে, চিনেমা ভৰাই থয়, অযথা বস্তু ভৰাই থয়। এতিয়া পৰমাত্মাৰ বাণী চলে ইয়াত। গতিকে এই বাণী যেনে কোনোবাই যদি খেতি পথাৰলৈ যায়, কৃষক অথবা বনুৱাই নিত্য নিয়ম তাতেও কৰিব পাৰি। মোবাইল থাকেই, কাম কৰি কৰি মোবাইল অন কৰি ল'লে, কামো কৰি আছে, নিত্য নিয়মো কৰি আছে, মন্ত্ৰও কৰি আছে, কাণত এয়াৰফোন লৈছে, বহুত সুবিধা দিছে দাতাই। গতিকে প্ৰভাৱ পৰিব সকলোৰে ওপৰত। যেনেকৈ খেতিয়কে ধৰক হাল বাই আছে, শস্য সিঁচি আছে, কিছুমানেতো ধপাত বিৰি এনেকৈ লৈ খাই কাম কৰে। এফালে ধপাতৰটো যি বাসনা সেয়া জাগিব, আৰু এজন ভগৱানৰ ভগত পৰমাত্মাৰ মন্ত্ৰ কৰি কৰি শস্য সিঁচে, খোৱাজনৰ ওপৰতো প্ৰভাৱ পৰিব ইয়াৰ, যিয়ে সি শস্য খাব। গতিকে সেই বাণীৰ বাবে পৰিৱেশত যি বিয়পিব, পৰিৱেশত যি প্ৰভুৰ বাণী বিয়পি পৰিব, তেতিয়া সৰু ডাঙৰ সকলোৱে তাৰি চৰ্চা কৰিব। কোনোবাই বাণী কৈ আছে, राम नाम रटते रहो जब तक घट में प्राण, कदे ते दीन दयाल के बनक पड़ेगी कान। ভগতৰ সন্তানেতো এই বাণী ক'ব, তেতিয়া ওচৰৰ পাজৰৰ ল'ৰা ছোৱালীৰ ওপৰতো প্ৰভাৱ পৰিব। এই প্ৰকাৰে পৰমাত্মাই কৈছে যে এই কলি যুগত সমগ্ৰ সৃষ্টিয়ে এই সত্য নাম প্ৰাপ্ত কৰিব, আৰু মোৰ সন্তানসকলে ভক্তি কৰিব, আৰু সকলোৱে পাৰ হ'ব। बोलो सतगुरुदेव। গতিকে পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি সৎভক্তি নাপাওঁ, সঁচা সৎগুৰু নাপাওঁ, আৰু পৰমাত্মাৰ জ্ঞান শুদ্ধকৈ নাপাওঁ, তেতিয়ালৈ ভ্ৰমি ফুৰিম। আৰু পৰমাত্মাৰ মাৰ্গ পোৱাৰ পিছত আমি দৃঢ় বিশ্বাস ৰাখিব লাগে। कहते क्या होया हरि नाम लेते जब मन में ना विश्वास,
যদি আপুনি নামো লৈছে কিন্তু পৰমাত্মাৰ ওপৰত বিশ্বাস নাই তেন্তে ভক্তি বিফল হ'ব, সেই নামৰ লাভ নহ'ব। এজন ভগত, এজন ল'ৰা, এজন ডেকা ল'ৰা, তেওঁ আৰু তেওঁৰ পত্নীও আহিছিলে। তেওঁ পাইলট হয়। এনেকৈ তেওঁলোকে কথা পাতি আছিলে একলগ হৈ। তাৰে মাজৰ কোনোবাই কৈ আছিলে যে মই এইটো লাভ পালো, এনেকুৱা লাভ পালো। মই ক'লো ঠিক আছে, এতিয়া আৰম্ভহে হৈছে, ভগৱানে চাবা কি কি দিব তোমাক। তেতিয়া পাইলট ল'ৰাজনে কৈ আছিলে, সি পুত্ৰজনে কৈ আছিলে যে মোক যদি কোনোবাই এনেকৈ কয় আমাৰ গুৰুদেৱে দাসৰ নাম লৈ আৰু সূৰ্যটো হাতেৰে খামুচি ধৰিলে, তেতিয়া মই ক'ম একো ডাঙৰ কথা নহয়, এইটো সাধাৰণ কাম তেওঁৰ বাবে, তেওঁতো সকলো কৰিব পাৰে। গতিকে পুণ্যাত্মাসকল ইমানখিনি দৃঢ় বিশ্বাস থাকিব লাগে ভগৱানৰ ওপৰত আপোনালোকৰ, তেতিয়াহে সফল হ'ব। এতিয়া যেনেকৈ যেতিয়ালৈকে আমি এই যথাৰ্থ জ্ঞান পোৱা নাছিলো, এই সঁচা ভগৱান পোৱা নাছিলো, তেতিয়া সকলোৱে ভ্ৰমিত কৰিছিল যে এনেকে নহয় এনেকে কৰিবা, সেইটোও মানি লৈছিলো। যেতিয়া এই দাসৰ সেই জ্ঞান প্ৰাপ্ত হ'ল মোৰ পূজনীয় গুৰুদেৱৰ পৰা আৰু এই নাম প্ৰাপ্ত হ'ল, তাৰপিছত দৃঢ়তাৰে ভক্তি কৰিলো। দয়াটো তেওঁৰে আছিলে, যদিহে সদগুৰুৱে কৃপা কৰে তেতিয়াহে ভক্তি কৰিব পাৰিব, নহ'লে কালে কৰিব নিদিয়ে। দাতা নিজৰ সন্তানৰ লগত আছে, সেইবাবেহে তেওঁলোকে ভক্তি কৰিব পাৰে, নহ'লে 100টা টেনচন সমস্যাৰ সৃষ্টি কৰি থৈছে বিনা অৰ্থে। প্ৰথমে টেনচনবোৰ শেষ কৰিব, অন্তৰৰ পৰা সহযোগ কৰিব, কিয়নো ভাঙি থৈছে কালে আমাক, একেবাৰে টুকুৰা টুকুৰকৈ ভাঙি থৈছে। কিছুদিনৰ পিছত আপোনাৰ মন খুলিব যে সঁচাকৈয়ে ভগৱানে এইটো সুখ দিলে সেইটো সুখ দিলে, তাৰ পিছতহে মন দৃঢ় হ'ব। টাইম সময় নিশ্চয় লাগিব, কিন্তু এইটো কৰিহে এৰিব। গতিকে প্ৰথমে এই দাসে আগতে দাসক ভ্ৰমিত কৰিব পাৰিছিল, কাৰণ দাসৰ ইমান জ্ঞান নাছিলে। কোনোবাই যদি কিবা কথা কৈ দিয়ে তেতিয়া ভাবিছিলো এইটো চাগে শুদ্ধই হয়, এনেকৈও ঠিকেই দেখোন। গতিকে ইয়াত পৰমাত্মা কবিৰ চাহেবে কয় যে ज्ञान संपूर्ण होया नहीं और हृदय नहीं छदाया, ये देखा देखी भक्ति का फिर रंग नहीं ठहरा। যেতিয়ালৈকে আমাৰ এই হৃদয়ত জ্ঞানে স্থান নল'ব, মানে আমাৰ হৃদয়ত আগ্ৰহ নাজাগিব সত্যতাৰ, তেতিয়ালৈ সকলোৱে ভ্ৰমিত কৰিব। যেতিয়া মোৰ জীৱনলৈ ইউটাৰ নাহিলে, কেনেকৈ হৈছিলে, আগতে মোৰ ধৰ্মগুৰুৱে যিবোৰ জ্ঞান দিছিলে মই সঁচা বুলি মানিছিলো, আৰু যেতিয়া দাসৰ লগত এই ঘটনা ঘটিল, আমাৰ ঘৰৰ ওপৰত এটা কোঠালি বেলেগকৈ বনোৱা আছিল, ভাড়াত দিছিলো। তাতে এজন আৰ্য সমাধি মানে মহৰ্ষি দয়ানন্দৰ শিষ্য, তেওঁ পণ্ডিত আছিল। তেওঁ তাত ভাড়াত আছিলে, কথা বতৰা ভালেই আছিল, স্বভাৱ চৰিত্ৰও ভালে আছিল। দেখাত বহুত সৎ মানুহ যেন লাগিছিল, সৎটো আছিল, কিন্তু তেওঁৰ ভিতৰত অজ্ঞানতা আছিল। কিন্তু এই নামেৰে, এই জ্ঞানৰ আগতে, পৰমাত্মাৰ জ্ঞানৰ আগতে যেতিয়া ভগৱানৰ চৰ্চা কৰিছিলো, তেতিয়া তেওঁ কৈছিলে যে এনেকৈ নহয় এনেকৈ, আমি মানি লৈছিলো। তেওঁ অলপ বয়সস্থও আছিল, সেইবাবে ভাবিছিলো যে ঠিকেই কৈছে চাগে। যেতিয়া দাসৰ এই জ্ঞান হ'ল, তাৰে আগতে যেতিয়া তেওঁৰ লগত চৰ্চা হৈছিল, মই শুনিছো দ্ৰৌপদীৰ বস্ত্ৰ দীঘল কৰি দিছিলে ভগৱানে, মানে শাৰী দীঘল কৰি দিছিল। তেওঁ কৈছিলে নহয় এনেকুৱা কোনো কথা নাই, ইয়াতো কেৱল পাখণ্ডসকলৰ মিছা কথা, এনেকুৱা কোনো কথা নাই। তেতিয়া আমিও মানি লৈছিলো, কাৰণ আমাৰ দৃঢ়তা নাছিলে। কিন্তু এদিন এনেকুৱা দয়া হ'ল দাসৰ যে যেতিয়ালৈকে ভগৱানে আমাৰ লগত কোনো আচৰিত কাম নকৰে, তেতিয়ালৈকে আমাৰ মনটোৱে নামানে, না ভক্তি কৰিব দিয়ে না দৃঢ় হ'ব দিয়ে। এতিয়া দাসে যেনেকৈ এখন ভক্তিবোধ কিছু কিতাপ বনাইছিলো, চন 1988 দাসে নাম পাইছিলে, 1989 আৰু 90ৰ কথা। আৰু এটা বেলেগকৈ পূজাস্থলো বনাইছিলো 5.5 বাই 15 ফুটৰ, গেলাৰীত ওপৰত, ছেকেণ্ড ফ্ল'ৰত। সন্মুখত খিৰিকী আছিল, ভাবিছিলো বতাহ ভালদৰে সোমাব, তাতেই মই ফটো ইত্যাদি লগাই মন্দিৰ টাইপ বনাই ললো। যেতিয়া সেই ঘৰটো বনাই আছিলো, চহৰৰ পৰা বাহিৰত আছিলে, তেতিয়া মই লোহাৰ জাল আনিছিলো, মহৰ পৰা বাচিবলৈ যে জাল লগোৱা হয় খিৰিকীবোৰত।
কিবা কাৰণত মোৰ ভুল হৈ গ'ল, নাইবা কিবা কাৰণত কাম কৰা মানুহজনৰেই ভুল হ'ল। 8 ইঞ্চি সৰু জাল কাটি দিলে সন্মুখা-সন্মুখীকৈ থকা। মই তেনেকৈ ৰৈ আহিলোঁ আৰু ল'ৰা ছোৱালীক ক'লো যে লোৱা লগাই দিয়া। ঘৰটোতো হৈ গৈছিলে, কেৱল সেইখন লগাবলৈ আছিলে। যেতিয়া লগাবলৈ গ'ল, ডাঙৰ ল'ৰাটো আৰু ভাড়াতীয়াও আছিলে। আন বিহাৰৰ আছিল। যেতিয়া দুয়োজনে লগ হৈ লগাব ধৰিলে তেতিয়া ক'লে যে এইখনটো সৰু হৈছে, আৰু সৰু কম নহয়, 8-9 ইঞ্চি। দীঘলকৈতো ঠিকেই আছিলে, কিন্তু পথালিকৈ সৰু হৈছিলে। পথালিকৈ। মই চালোঁ যে হয়তো সঁচাকৈয়ে। আনখন চাওঁতেও একেই পালোঁ। সন্মুখা-সন্মুখীকৈ থকা খিৰিকীকেইখন একেই আছিলে। মই ভাবিলোঁ যে এইখন এতিয়া মেৰিয়াই থৈ দিওঁ, গতিকে ষ্টৰত থৈ দিলোঁ ওপৰত। যদি মই উভতাই লৈ যাওঁ তেতিয়া নল'ব, ক'ব মোৰ কি কামত আহিব। মই ইমান তৰ্ক কৰি ভাল নাপাওঁ, থৈ দিলোঁ। তাৰপিছত এই দাসে এই ভক্তিবোধখন বনালে। সেই সময়লৈ দাসৰ দীক্ষা দিয়াৰ আদেশ নাছিলে। 1994 সেই দাসৰ আদেশ হ'ল। 6 বছৰলৈকে দাসে সেৱা কৰিলে। ভকতসকলক বুজাইছিল। গুৰুদেৱৰ ওচৰলৈ নি দীক্ষা দিয়াইছিলোঁ। তাৰপিছত তেওঁৰ দয়া হ'ল, আদেশ দি দিলে দাসক হঠাতেই যে আজিৰ পৰা তুমি গুৰু হ'বা। আৰু আজিৰ পিছত সকলোকে কৈ দিলে যে এওঁৰ পৰা উপদেশ ল'বা। যিমানবোৰ শিষ্য আছে যে এওঁক যদি গুৰু নামানা তেন্তে মোৰো কোনো নহয়। এতিয়া ইমান ডাঙৰ দায়িত্বৰ কাম যেতিয়া হঠাৎ দাসক দিলে, তেতিয়া ঘামি গ'লো মই। তেওঁ বুজি পালে যে ই ভয় খালে আৰু ক'লে যে পুত্ৰ ভয় নকৰিবা, মই তোমাৰ লগত থাকিম, আৰু বিশ্বত তোমাৰ সমান সন্তান নাথাকিব, গোটেই বিশ্বতেই নাম হ'ব। সেই সময়ততো মোৰ এনেকুৱা লাগিল যে নিজৰ সন্তানকতো সকলোৱে উৎসাহ দিয়ে, সকলোৱে নিজৰ সন্তানৰ ভালটো কামনা কৰে যে ডাঙৰ হ'লে অফিচাৰ হ'ব, মোক শুশ্ৰূষা কৰিব। মই জানিছিলোঁ মই কেনেকুৱা সন্ত, মই কি কৰিব পাৰোঁ, কিন্তু সেই সমৰ্থবানৰ বচনেৰে এই সকলোবোৰ সফল হৈছে। দেখিছে বৰ্তমান বিশ্বত সন্তান নামৰ বস্তু নাই। আপোনালোক বালক নহয়, এডুকেটেড। সকলো ইতিহাস আপোনাৰ সন্মুখত থৈ দিলোঁ। আৰু এই দাসক সেই জ্ঞান কবিৰ ভগৱানে দিছে আৰু মোৰ গুৰুদেৱৰ আশীৰ্বাদেৰে ফলিছে। গতিকে মই আগতে কি কৰিছিলোঁ, এই দাসে কিতাপ বনালে আৰু আমাৰ গুৰুদেৱে ফ্ৰীতে দিছিলে সকলোকে, যিয়ে তেওঁৰ পৰা উপদেশ লৈছিলে। গতিকে মই 5000খন কিতাপ বনালোঁ আৰু থৈ দিলোঁ। আমাৰ গুৰুদেৱ বেছিভাগ সময় তালবন্দী ভাই পঞ্জাৱত আছিলে। এখন সৰু ফৰজপুৰ জিলাত এখন চহৰ আছে অঞ্চল বৰবালাৰ দৰে। তাত বেছিভাগ সময় আছিল। আৰু 3-4খন আশ্ৰম আছিলে ইয়াত। নজৰপুৰত আছিলে এখন আশ্ৰম, নাজবন্দীত। এখন মুঘত আছিলে এখন খান্নাত, কিন্তু বেছিভাগ সময় তলবন্দীতেই আছিলে। হৰিয়ানাত কেৱল গৰীবদাস দেৱ মহাৰাজৰ এখন সমাগম হৈছিলে। যেনেকৈ গৰীবদাস দেৱক ভগৱানে পাইছিলে, কবিৰ চাহেবে বৌদ্ধেশ বুলি কয়। তেওঁ চুৰাণীলৈও আহিছিলে। তেতিয়া আমি অপেক্ষা কৰিছিলোঁ যে যেতিয়া তেওঁ চুৰাণীলৈ আহিব, এনেইতো লগ পাই থাকোঁ। ইয়াত তেওঁ দীক্ষা দিছিলে আৰু সকলোকে ফ্ৰীতে কিতাপ দিছিলে। গতিকে মই সেই কিতাপ বনালোঁ। মানে যেনেকৈ আজিকালি মাৰ্চত তেওঁ গুচি গৈছিল, আকৌ ভাদ মাহত আহিছিলে, ছেপ্টেম্বৰত, যেতিয়া গৰীবদাস দেৱৰ নিৰ্মাণ দিৱস আহে। আৰু মাৰ্চত হৈছিলে তেওঁৰ বুধ দিৱস। এই দুয়োটা দিনতে তেওঁ পোৱা গৈছিলে, সমাগমলৈ আহে। গতিকে মই এপ্ৰিল-মাৰ্চৰ সমাগমৰ পিছত এই কিতাপ বনোৱাৰ নিৰ্ণয় ল'লোঁ তেওঁৰ আদেশত, আৰু বনাই থৈ দিলোঁ। আৰু পূজাস্থলীত এখন তখ্ত আছিলে, তাতে এখন ধুনীয়া কাপোৰ পাৰি সেই গোটেই কিতাপ থলোঁ। যেতিয়া গুৰুদেৱ আহিব তেতিয়া দি দিম, তেওঁ পিছত দিব পাৰিব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ধ্ৰুৱ তাঁতী হয়। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই মৰঙী বাগান গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2020ত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই শিৱ, বিষ্ণু, দুৰ্গা, গণেশৰ, হনুমানৰ পূজা কৰিছিলোঁ।
আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? এই সাধনা প্ৰায় মই 15 বছৰমান কৰিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? সেই সাধনাৰ দ্বাৰা লাভ মই একো এটা লাভ পোৱা নাছিলোঁ। আৰু বিশেষভাৱে আৰ্থিক কষ্টটো আমাৰ আছিলে, মানসিক কষ্টও আছিলে, আৰু বহুত ধৰণৰ আমি দুখো পাইছিলোঁ, কষ্ট পাইছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এদিন যি আমাৰ সামাজিক যি নামঘৰ থাকে, সেই নামঘৰত মকৰ সংক্ৰান্তি বুলি যিটো আমি মানো, ৰাতি আমি স্নান কৰিবলৈ যাওঁ নদীত। সেই স্নান কৰাৰ আগতে আমাৰ যিটো জাগৰণ হয় নামঘৰত, যেতিয়া নামঘৰত জাগৰণ হয় তেতিয়া আমি গোটেই ৰাতিটো আমি কীৰ্তন কৰি থাকোঁ। হৰে কৃষ্ণ হৰে ৰামৰ কীৰ্তনটো আমি কৰি থাকোঁ। যেতিয়া কীৰ্তনটো আমি কৰিলোঁ, কৰাৰ পাছত অলপমান সময় যেতিয়া আমি বিৰাম ল'লোঁ, বিৰাম লোৱাৰ পাছত কি হ'ল, মই যেতিয়া ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি মই টিভিটো যেতিয়া অন কৰিলোঁ, টিভিটো অন কৰাওঁতে চেনেলটো বদলি কৰোঁতে সন্ত ৰামপালজী মহাৰাজৰ সাধনা চেনেলত সৎসংগ আহিলে। যেতিয়া সৎসংগ আহিলে, সন্ত रामपाल जी महाराजे কৈছে যে বোলে वेद पढ़ने वालों को वेद समझ में नहीं आया, गीता पढ़ने वालों को गीता समझ में नहीं आया, और भागवत पढ़ने वालों को भागवत समझ में नहीं आया। তেতিয়া মই চিন্তা কৰিলোঁ, আমিতো গীতা অধ্যয়ন কৰি আছোঁ, ভাগৱত অধ্যয়ন কৰি আছোঁ, এনেকৈ কি গীতাত লিখা হৈছে যে আজি আমি এই কথাটো আমি বুজিব নাপালোঁ বা ধৰিব নাপালোঁ কি কথাটো। তেতিয়া সন্ত ৰামপালজী মহাৰাজে সৎসংগ কৰি আছে, সৎসংগটো আমি চালোঁ, টিভিটো বন্ধ নকৰিলোঁ, সৎসংগটো চালোঁ। আৰু কৈছে সন্ত ৰামপালজী মহাৰাজে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতাক আছে। তেতিয়া আমি দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতা, আজিলৈকেতো আমি ব্ৰহ্মা বিষ্ণু মা দেউতাক আমি ক'তো পোৱা নাই, কিতাপতো পোৱা নাই। ইমান পঢ়িলোঁ, গীতাও অধ্যয়ন কৰিলোঁ, ভাগৱতো অধ্যয়ন কৰিলোঁ, তেনেকৈ আমি আজিলৈকে পোৱা নাই। তো সন্ত ৰামপালজী মহাৰাজে এইটো কেনেকৈ ক'লে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে বুলি। তেতিয়া আমি কি কৰিলোঁ, গীতালৈ গ'লোঁ, গীতা চালোঁ। গীতাটো আৰু শ্ৰীমদ দেৱী ভাগৱত পুৰাণতো কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে, দুৰ্গা আছে বুলি কৈছে। তেতিয়া আমি কথাটো দেখিলোঁ যেতিয়া, আৰু কিতাপখন চালোঁ, কিতাপত চাই মেলি আৰু অনুমানিক কৰিলোঁ যে পৰম সন্ত ৰামপালজী মহাৰাজে সত্য কথা কৈছে। আৰু গীতাটো আমি দেখিলোঁ, গীতাটো সত্য কথা কৈছে সন্ত ৰামপালজী মহাৰাজে। গীতাত কৈছে যে সন্ত ৰামপালজী মহাৰাজে কৈছে যে বোলে যিসকল বেদ শাস্ত্ৰ এৰি যিসকলে মনমানা আচৰণ কৰে তেখেতসকলৰ একো মুক্তি নাই, গতি নাই বুলি ক'লে। যেতিয়া আমি গীতাটো চালোঁ, গীতা অধ্যায় 16, 23, 24 কৈছে যে যিসকলে শাস্ত্ৰবিধি এৰি মনমানা আচৰণ কৰে তেখেতসকলৰ গতিও নহয়, মুক্তিও নহয় বুলি যেতিয়া ক'লে, আমি তেতিয়াও চালোঁ গীতা 16 অধ্যায় 23, 24 চালোঁ যে ধুনীয়াকৈ তাত লিখা আছে। তেতিয়া আমি দেখিলোঁ যে বোলে হয়, সন্ত ৰামপালজী মহাৰাজৰ বাণী সত্য, তেখেতে সত্য কথাহে কৈছে। ছাৰ, ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলৰ শৰণলৈ যাব পাৰিলে হয়। আপুনি সেইসকল গুৰু শৰণলৈ নগৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে এই সদগুৰু হিচাপে ধাৰণ কৰিলে, কাৰণটো কি ছাৰ? এই দাসে যেতিয়া কৃষ্ণগুৰুৰ আমাৰ পৰমানন্দ গোস্বামীৰ লগত যেতিয়া জড়িত হৈ আছিলে, যেতিয়া আমাৰ পৰমানন্দ গোস্বামীয়ে কিলিং নামৰ দীক্ষা আমাক দিছিলে, মন্ত্ৰ জপ কৰিবলৈ দিছিলে, সেই মন্ত্ৰ জপটো আমি কৰি আছিলোঁ। কৰি থকাৰ পাছতো আমাৰ মনৰ ভিতৰত এটা খোজ আছিলে যে আমি ভগৱানক বিচাৰি আছোঁ, পৰমাত্মাক বিচাৰি আছোঁ বুলি এটা মনৰ ভিতৰত খোজ আছিলে। কমি আছে নেকি, কিবা জ্ঞান কম আছে নেকি বুলি আমাৰ এটা খোজ আছিলে। সেই খোজটো কৰোঁতে 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 আমি যেতিয়া সৎসং চালোঁ সন্ত ৰামপালজী মহাৰাজৰ, সেই সৎসংটো চোৱাৰ পাছতে আমি গম পালোঁ যে আমাৰ সন্ত ৰামপালজী মহাৰাজে পৰম সত্য কথা কৈছে, আৰু এইটো বাণী সকলো শাস্ত্ৰতে প্ৰমাণ আছে, আৰু যিখিনি আমি পাবলগীয়া আছে সন্ত ৰামপালজী মহাৰাজৰ চৰণত গৈ আমি পাইছোঁ। আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? যেতিয়া আমাৰ নামদান চেণ্টাৰ যোৰহাটত আছিলে, সেই যোৰহাটত সৎসংগ আছিলে সন্ত ৰামপালজী মহাৰাজৰ। সৎসংগটো আমি শেষ কৰি যেতিয়া আমি আহি আছিলোঁ, আমাৰ দুজন ভকত আছিলে, ভকত এজন স্কুটি চলাই আছিলে, পাছত মই বাইক চলাই আছিলোঁ। তো ভকত আগৰজনৰ ভকত ফুল স্পীডত গৈ আছে স্কুটিত, আৰু পাছে পাছে মই আহি আছোঁ। যেতিয়া আহি আছোঁ তেতিয়া অলপমান গেপছ আছিলে, অলপমান গেপছ থকাত তাত শিলগুটি আছিলে। সেই শিলগুটিত পিছল খাই স্কুটিখন পৰি গ'ল। ময়ো পাছত পিক আপত আহিছিলোঁ,
যেতিয়া ভগতজী স্কুটিত পৰি গ'ল, পৰি যোৱাৰ পাছত ভগতজী একেবাৰে পৰি গ'ল, স্কুটিও পৰি গ'ল। তেতিয়া আৰু তাৰ পাছে পাছে আহি মই যেতিয়া বাইকখন কাটিম বুলি যেতিয়া ভাবিছোঁ, তেওঁৰ পিছ চেকাটো মোৰ আগ চেকাত লাগি গ'ল। আগ চেকাত যেতিয়া লাগি গ'ল, মোৰো বাইকখন পৰি গ'ল। ময়ো পৰিছোঁ, ভগতজীও পৰিছে। আৰু সেই যিটো আমাৰ নেশ্যনেল ৰোড, সেই নেশ্যনেল ৰোডত, হাইৱে ৰোডত গাড়ী অহা যোৱা লাগি থাকে। অকণমানো সময় নাই, পাৰ হ'বলৈ সময় নাপায়, গাড়ী অহা যোৱা ফুল স্পীডত লাগি থাকে। তেতিয়া আৰু উপায় নাই, আৰু যেতিয়া আমি দুজন পৰি গ'লোঁ, আমাক উঠা মানুহ নাছিলে। তেতিয়া সেইটো সময়ত এটাও গাড়ী অহা নাছিলে। সেইটো সময়ত গাড়ী এটাও পাৰ হোৱা নাই, সেইফালৰ পৰাও অহা নাই, এইফালৰ পৰাও যোৱা নাই গাড়ী। যেতিয়া আমি মিনিমাম 15 মিনিটমান যেতিয়া আমি তাত তেনেকৈ বাগৰি আছোঁ, মোৰ ভৰিটো বাইকৰ তলত সোমাই আছে, ভগতজীৰ ভৰিটো স্কুটিৰ তলত সোমাই আছে। তেতিয়া কি হ'ল, যেতিয়া আমি বন্দী ছোড় সদগুৰু ৰামপালজী ভগৱানজী মহাৰাজ কি যেতিয়া আমি ক'লোঁ, তেতিয়া মই ভৰিটো যেতিয়া বাইকৰ পৰা আঁতৰাই দিলোঁ। বাইকৰ পৰা আঁতৰাই দি তেতিয়া তাৰ পৰা দুজনমান মানুহ দৌৰি দৌৰি আহিলে। দৌৰি দৌৰি আহি প্ৰথমতে মোক উঠাইছে, তাৰ পাছত ভগতজীৰ স্কুটিটো উঠাইছে আৰু আমাক দুজনক ছাইড কৰি ছাইডত ৰাখিছে। তো তেতিয়া মই অনুভৱ কৰিলোঁ যে আজি এই হাইৱে ৰোডত গাড়ীৰ কোনো অভাৱ নাই, বহুত পিকআপত গাড়ী আহে, গাড়ী অহা যোৱা লাগি থাকে। কিন্তু সেইটো সময়ত চক, সেইটো সময়ত আমাক 20 মিনিটমান এনেকৈ পৰমাত্মাই দয়া কৰিলে যে সেইটো সময়ত এটাও গাড়ী আমাৰ পাৰ হ'ব নোৱাৰিলে, এটাও গাড়ী অহা যোৱা নাই। আমাক ধুনীয়াকৈ যেতিয়া ছাইডত কৰিছে, তেতিয়া আকৌ গাড়ী অহা যোৱা তাত ষ্টাৰ্ট হৈছে। এইটো মালিকৰ দয়া, পৰম সত্য। আৰু কি হ'ল, আমাৰ ভগতমতী ভৰিৰ বিষ উঠিলে। ভগতমতী যেতিয়া ভৰিৰ বিষ উঠিছে, ভগতমতী থাকিব পৰা নাই বিষত। আৰু যেতিয়া থাকিব পৰা নাই, ভগতমতী যেতিয়া বাথৰুম যাম বুলি ক'লে, মই এনেকৈ লৈ যাওঁ, হাতত দাঙি লৈ যাওঁ, বুকি লৈ যাওঁ, বাথৰুমত লৈ যাওঁ। বাথৰুমৰ পৰা আকৌ আনি বুকি আনি মই বিচনাত থৈ দিওঁ। তেতিয়া মই ক'লোঁ ভগতমতীক যে বোলে মেডিকেল লৈ যাওঁ। ভগতমতী ক'লে যে মই মেডিকেল নাযাওঁ বুলি ক'লে। এতিয়া মেডিকেল নাযাওঁ বুলি ক'লে, তেতিয়া আৰু বিষ হৈ আছে, বিষ হৈ আছে। তেতিয়া মই ক'লোঁ যে বোলে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আমি আছোঁ, ভয় কৰিব নালাগে। বোলে ভগতমতী, যিটো মালিকে মন্ত্ৰ দিছে সেই মন্ত্ৰটো আপুনি জপ কৰক। আপুনি জপ কৰাৰ লগে লগে আপুনি নিশ্চয় আৰাম পাব। তেতিয়া ভগতমতী কি কৰিলে, প্ৰথম নাম যিটো তেতিয়া আমি পাইছিলোঁ পৰমাত্মাৰ, সেই প্ৰথম নামটো যেতিয়া ভগতমতী জপ কৰিলে, জপ কৰোঁতে কৰোঁতে শুই গ'ল। শুই যোৱাৰ পাছত ৰাতিপুৱা যেতিয়া উঠিছে ভগতমতী, তেতিয়া দেখিছে ভৰিৰ বিষটো নাই। তেতিয়া মোক কৈছে বোলে ভগতজী, ভগতজী বোলে কি হ'ল বোলে। মই গ'লোঁ চালোঁ, ভগতজী মোৰ বিষটো নাই নহয়। তেতিয়া মই ক'লোঁ, হে পৰমাত্মা, আপোনাৰ দয়া, আপোনাৰ কৃপা, মালিক আপোনাৰ আজি চৰণত আহি আজি আমি ইমান সুখ লাভ কৰিব পাৰিছোঁ। ছাৰ, এনেকুৱা কি মন্ত্ৰবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপোনালোকে ইমান উপকৃত হ'ব পাৰিছে? আপোনাৰ পৰিবাৰগৰাকী যি ভৰিৰ যি বিষ আছিলে, সেই ভৰিৰ বিষ ডক্তৰৰ কাষলৈ নোযোৱাকৈ, কোনো ঔষধ সেৱন নকৰাকৈ আপোনালোকৰ এই পৰিবাৰগৰাকী এই ৰোগৰ পৰাও পৰিত্ৰাণ পাইছে। কেনেকৈ সম্ভৱ ছাৰ এইটো? যেনে আমি আগতে যিখিনি আমি কৰি আছিলোঁ, শাস্ত্ৰ বাহিৰে যিখিনি আমি ভক্তি কৰি আছিলোঁ, সেই ভক্তিৰ ফলাফলটো নাছিলে। আৰু সন্ত ৰামপালজী মহাৰাজে কয় যে আপোনালোকে যদি শাস্ত্ৰ অনুকূলে ভক্তি কৰে, তেতিয়াহ'লে আপোনাৰ এই চমৎকাৰখিনি হৈ থাকিব। আপোনাৰ আৰ্থিক ব্যৱস্থা, মানসিক ব্যৱস্থা সকলোখিনি ঠিক থাকিব। আজি আমি সেই শাস্ত্ৰৰ অনুকূলে ভক্তি নকৰাৰ কাৰণে আজি আমাৰ সেই দুৰ্গতিটো হৈছিলে। আৰু বিশেষকৈ আমাৰ যিটো সাধনা, এই ব্ৰহ্মা বিষ্ণু মহেশ, যিটো আমাৰ দুৰ্গা গণেশ, এইবিলাক যিসকলে দেৱতা আছে, মাতা আছে, এইবিলাকৰ এটা গুপ্ত নাম আছে। এইবিলাকৰ যিটো গুপ্ত নাম আছে, সেই গুপ্ত নামটো আমি যদি নাপাওঁ বা নাজানো, তেতিয়াহ'লে আমি অন্তিম সময়লৈকেও ভক্তি কৰিলে আমাৰ কোনো কাম নাহিব। তো সন্ত ৰামপালজী মহাৰাজে আমাক এই দেৱতাসকলৰ যিটো গুপ্ত নাম হয়, সেই গুপ্ত নামখিনি আমাক প্ৰদান কৰে। প্ৰদান কৰাৰ পাছত আমাৰ সেই হিচাপে আমাক ভক্তি কৰিবলৈ কয়। আমি সেই হিচাপত ভক্তি কৰিলে আমাৰ সদগতিটো নিশ্চিত হয়, মানসিক, আৰ্থিক আৰু অন্যান্য ব্যৱস্থাখিনি আমাৰ ভাল হয়।
ছাৰ আপুনি জনালে যে সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে আদি কৰি সকলো দেৱ দেৱতাৰ বাস্তৱিক সঠিক মন্ত্ৰ বিধি আপোনালোকক প্ৰদান কৰে। সেই বিধি মন্ত্ৰৰ দ্বাৰা আপোনালোকৰ যি লাভ প্ৰাপ্ত হয় সেই গোটেইখিনি আপোনালোকৰ হৈ আছে। বৰ্তমান বাস্তৱিক উদাহৰণ আপুনি এই টিভি সন্মুখত বৰ্তমান টিভি স্ক্ৰীণৰ সন্মুখত আপুনি ব্যক্ত কৰিছে এই দৰ্শকসকলৰ আগত। ছাৰ, এনেকুৱা বহু লোক আছে আমাৰ হিন্দু সমাজত যিয়ে নেকি কয় যে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিব পাৰি, গুৰু ধাৰণ কৰি ভক্তি কৰাৰ কোনো প্ৰয়োজন নাই। এই ক্ষেত্ৰত ছাৰ, এজন আপুনি শিক্ষিত ব্যক্তি হিচাপে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে প্ৰকৃততে গুৰু ধাৰণ নকৰিও ভক্তি কৰিব পাৰি নেকি? এতিয়া দ্বাপৰ যুগত কৃষ্ণ ভগৱান আহিছিলে, তেখেতসকলো গুৰু ধাৰণ কৰিছিলে। গুৰুবিন মুক্তি নাই বুলি কৈছে। গুৰুৰ অবিহনত আমি যদি ভক্তি কৰোঁ তেতিয়াহ'লে আমাৰ সেই ভক্তিটো সফল নহয়, আৰু এই মানৱ জনমটো কেতিয়াও মুখ্য নহয়, সদগতি নহয়। আৰু গুৰু ধৰিব লাগে যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশে গুৰু ধৰিছে, তো আমিনো কোন হয়? আৰু মানৱ জনম কৈছে যে মানৱ জনম দুৰ্লভ হে, মিলে না বাৰম্বাৰ, জেছে তৰবৰ সে পত্তা টুটে বহুত না লগতা ডাৰ। তো এই মানৱ জনমটো আমি সফল কৰিবলৈ হ'লে আমি গুৰু ধাৰণ কৰিব লাগিব। আৰু গুৰু নধৰাকে যদি আমি ভক্তি কৰোঁ, সেই ভক্তিটো আমাৰ মন মানা আচৰণ হ'ব। যেনেকে গীতা অধ্যায় 16 কৈ গৈছে যে 23-24 কৈ গৈছে যে বোলে যিজনে মন মানা আচৰণ কৰে শাস্ত্ৰবিধি এৰি, তেখেতসকলৰ না গতি হয় না মুক্তি হয় বুলি প্ৰমাণিত আছে গীতাত। তাঁতী ডাঙৰীয়া, আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষালৈ বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক আৰ্থিকভাৱেই হওক, আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত চাই আছে, প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিসকল নেকি বৰ্তমান বিভিন্ন সমস্যাত আক্ৰান্ত হৈ আছে, বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে। সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে, তেওঁলোকো যাতে এই সৎভক্তি কৰি উপকৃত হ'ব পাৰে? যিসকলৰ মোৰ ভাই বন্ধু, মা দেউতা, ককাই যিসকলে মোক চাই আছে, আজি মই ভক্তি কৰি আছিলোঁ, সেই ভক্তিৰ কোনো ফলাফল নাপালোঁ, কোনো সদগতি নাপালোঁ। সেই সদগতি নোপোৱাৰ কাৰণে মই আজি পৰমাত্মাই মোক দয়া কৰিলে। আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত থাকি নানা ধৰণৰ মই লাভ পাইছোঁ, আৰু শাস্ত্ৰ অনুকূলে মই ভক্তি কৰি গৈছোঁ। আমি এই কথাটো জানিব লাগিব যে প্ৰকৃততে আমি যি ভক্তি কৰি গৈ আছোঁ, সেই ভক্তিটো আমাৰ হয় নে নহয়। 1 নম্বৰ কথা, আমি যি ভক্তি কৰিছোঁ সেই ভক্তিটো শাস্ত্ৰৰ লগত মিল খাইছে নে নাই খোৱা, আমি সেই কথাটো জনাটো প্ৰকৃততে উচিত। আৰু আমাৰ যি সংসাৰৰ যি ভাই বন্ধুসকলে যি ভক্তি কৰি গৈ আছে, তেখেতসকলে নিশ্চয় চাব লাগিব যে আমাৰ গীতাত কি কৈ গৈছে, ভাগৱতত কি কৈছে, পুৰাণত কি কৈ গৈছে, বাইবেলত কি কৈ গৈছে, সেইখিনি গোটেইখিনি আমি জানিহে ভক্তি কৰিব লাগে। তেতিয়া আমাৰ ভক্তিটো সফল হ'ব। মই যিসকল শ্ৰদ্ধালুসকলক মই জনাব বিচাৰিছোঁ যে হিন্দুসকলৰ কাৰণে গীতা আছে, মুছলিমসকলৰ কাৰণে কোৰাণ আছে, বাইবেল আছে আমাৰ খ্ৰীষ্টানসকলৰ কাৰণে। তো তেখেতসকলে অধ্যয়ন কৰি আছে, কিন্তু তেখেতসকলে যি অধ্যয়ন কৰি আছে সেই অধ্যয়ন কৰাৰ অনুকূলতহে তেখেতসকলে ভক্তি কৰিব লাগে বা আমি ভক্তি কৰিব লাগে। আৰু আমাৰ শাস্ত্ৰত কি লিখা হৈছে আমি সেই গোটেইখিনি তথ্য জানিহে আমি ভক্তি কৰিব লাগে। তেতিয়াহে সদগতি হ'ব, আমাৰ মুখ্য হ'ব। আৰু বিশেষকৈ যিখিনি শ্ৰদ্ধালুসকলে মোক চাই আছে, ময়ো সেই অৱস্থাত আছিলোঁ, মোৰো সেই আৰ্থিক অৱস্থা, মানসিক অৱস্থা বেয়া আছিলে। ময়ো তেনেকৈ সদগতি নোপোৱাৰ কাৰণে ময়ো কষ্ট পাইছিলোঁ, দুখ পাইছিলোঁ। গতিকে আপোনালোকক মই বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে শাস্ত্ৰ অনুকূলে ভক্তি কৰক। শাস্ত্ৰত কি লিখা হৈছে, শাস্ত্ৰত কি দেখা গৈছে, সেইখিনি আপোনালোকে চাই মেলি আপুনি ভক্তি কৰক, আৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু আপোনাৰ মুখ্য প্ৰাপ্ত কৰক। ছাৰ, কোনো লোকে যদি সন্ত ৰামপাল গুৰুমাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আপোনালোকে নাম দীক্ষা ল'বলৈ হ'লে এতিয়া ইউটিউবত, ছ'চিয়েল মিডিয়া গোটেইখিনি প্ৰচাৰিত হৈ আছে। ইউটিউবত আপুনি সন্ত ৰামপালজী মহাৰাজৰ যি আপুনি সাৰ্চ কৰিলে তাত গোটেইখিনি ওলাই পৰিব, সৎসংগ ওলাই পৰিব, আৰু আপোনাৰ তাত নাম্বাৰটো দিয়া থাকে। সেই নাম্বাৰত আপুনি কল কৰিলে আপুনি বিনামূলীয়াকৈ জ্ঞান গংগা পুস্তকখিনি আপুনি মঙাব পাৰিব আৰু পঢ়িব পাৰিব, আৰু তাৰ দ্বাৰা আপুনি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ। নমস্কাৰ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।